পাইছে নেকি আপোনালোকে জবৰদস্ত হাত চাপৰি হ'ব লাগিছিল এটা কথা কিবা ডাঙৰ কৰিব গ'লে তাৰ আগত সৰু সুৰা বাধা আহে না নাই ষ্টাৰ্টিং কাৰ পৰা হৈছে জনাকচোন পৰা লাইট গুচি গৈছে হয় না নাই Yes. তো আমি ৰেডি হ'ব লাগিব যে যেহেতু আমাৰ সন্মুখত ডাঙৰ কিবা আহিব গৈ আছে সেইটো কাৰণে বাধা আহিব মই এইটোৱে কওঁ वक्त हर वक्त को बदल देता है कि वक्त हर वक्त को बदल देता है बस वक्त को थोड़ा वक्त दो आपका वक्त बदलने के लिए तो एक्चुअली আজি মোৰ স্পিচ যিখিনি আছিল এইখিনি মই আৰু কাটি পিনে বহুত সৰু কৰিলো কাৰণ এটাই আমাৰ সময় বহুত কম আছে বেছি সময় নাই সো ডাইৰেক্ট সেলিংৰ বিষয়ে ক'ব লগা একো নাই অলৰেডি আমাৰ মহাগুৰু আকিবুৰ ৰহমান স্যাৰ মোৰ গুৰু মেন্টৰ আকিব শাহিম স্যাৰ অলৰেডি ভালকে কৈ গৈছে আমাৰ প্ৰফুল্ল স্যাৰ অলৰেডি আপোনালোক মাইন্ডছেট দি দিছে বাট মই এইখিনি কথা কওঁ মই ডাইৰেক্ট সেলিংত কিয় আহিলো আৰু কেনেকৈ আহিলো এইটো ষ্টাৰ্টিং হ'ল মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ 4th সেমিষ্টাৰ মই 4th সেমিষ্টাৰ যেতিয়া ষ্টাডি কৰি আছিলোঁ তেতিয়া মই মাইন্ডছেট এটা ল'লোঁ যিখিনি কাম মই কৰি আছোঁ ষ্টাডি কৰি আছোঁ তাৰ লগে লগে মই মাইন্ডছেট লৈ আছোঁ যে বিজনেছ কৰিম বুলি তো সেই কামটো মই ষ্টাৰ্ট কিয় নকৰোঁ সেইটো সময়ত মই কি কৰিলোঁ গ্ৰেজুৱেশ্যনৰ সময়ত মই দেউতাৰ লগত কথা পাতিলোঁ যে মই পাৰ্ট টাইম হিচাপে কিবা এটা কৰিম বুলি আৰু কিবা এটা কৰিম বুলি ভাবতে মই এটা অপৰচুনিটি পালোঁ IOCLত এজ এ কোৱালিটি ছুপাৰভাইজাৰ হিচাপে মই IOCLত কোৱালিটি ছুপাৰভাইজাৰ হিচাপে এনৰোল কৰিলোঁ এনৰোল কৰাৰ পিছত ভাল এটা এমাউণ্টত মোক চেলাৰী দিলে মৰ্নিং 8টাৰ পৰা লৈকে ৰাতি 8টালৈকে মোক জব কৰিব লাগে মই কি ভাবিছিলোঁ পাৰ্ট টাইম মই যেতিয়া জবটো এনৰোল কৰিলোঁ এনৰোল কৰাৰ পিছত মই ষ্টাডিৰ কাৰণে সময় নাই কেতিয়াবা ৰাতি 10টাত থাকিব লাগে কেতিয়াবা 12টা বাজিছে মই এক বছৰ ভালকে কাম কৰিলোঁ কৰাৰ পিছত মই এটা বস্তু চালোঁ যে ইয়াতে মই টাইম নোপোৱা হৈছোঁ টাইম ফ্ৰীডম নাপাওঁ মই বেলেগ এটা কিবা কৰিব লাগিব সেই সময়ত মই এক বছৰ 1.5 বছৰ যেতিয়া হ'ল 20 মান্থ মই কাম কৰিলোঁ 20 মান্থ কাম কৰাৰ পিছত মই জবটো ৰিজাইন কৰিলোঁ যে ইয়াতে মোৰ ফিউচাৰ নাই সেইটো এৰাৰ পিছত মই আহিলোঁ অহাৰ পিছত মই আকৌ টিউশ্যন ষ্টাৰ্ট কৰিলোঁ টিউশ্যন ষ্টাৰ্ট কৰাৰ পিছত ভাবি আছিলোঁ মই এটা টিউশ্যন চেণ্টাৰ খুলিম আৰু মই লাকি আছিলোঁ যেটো সময়ত মই ইনভেষ্ট কৰিব গৈ আছিলোঁ এপ্ৰক্সিমেটলি 2 লাখ ৰুপিজ যে মই টিউশ্যন চেণ্টাৰ খুলিম বুলি সেইটো সময়ত মোৰ এৰিয়াৰ 6জন মানুহে টিউশ্যন চেণ্টাৰৰ কাৰণে অলৰেডি বেনাৰ লগাই দিলে মই ইমিডিয়েটলি টিউশ্যন চেণ্টাৰটো বাদ দিলোঁ মাইণ্ডৰ পৰা ওলাই দিয়াৰ পিছত মই দেউতাৰ লগত আকৌ বহিলোঁ দেউতা মই কি কৰিম টিউশ্যন চেণ্টাৰ অলৰেডি বেলেগে খুলি দিলে ইয়াতে মোৰ কম্পিটিশ্যন বহুত হ'ব মোৰ ইয়াতে প্ৰফিট নহ'ব দেউতা ক'লে তোৰ মাৰ্কেটৰ দোকান আছে নিজৰ প্লট আছে তই সেইটো কৰ মই যেতিয়া মাইণ্ডছেট ল'লোঁ আকৌ যে মই দোকান কৰিম বুলি আৰু দোকান কৰিম কিহৰ দোকান সেইটো সময়ত মই ৰিচাৰ্চ কৰিলোঁ আমাৰ এণ্টায়াৰ এৰিয়াত মোবাইলৰ এচেছৰিজৰ হ'লচেল দোকান নাই ইভেন কি ৰিটেল দোকান নাই মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ যিয়ে নহওক মই লাকি মই ষ্টাৰ্ট কৰাৰ কিছুদিন পিছত বৰণি ৰিফাইনেৰীৰ পৰা আকৌ কল আহিলে যে মোক জবটো আকৌ এটেণ্ড কৰিব লাগে সেই জবৰ কাৰণে মোক বিহাৰ যাব লাগে বাট মই ঘৰত কথা পাতিলোঁ ঘৰত মায়ে ক'লে যে যি কৰিব লাগে ইয়াতে কৰ বাহিৰত তোক যাব নালাগে যেহেতু সেইটো সময়ত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গৈছিল মই ইমিডিয়েটলি কি কৰিলোঁ সেই জবটো আকৌ ৰিজেক্ট কৰিলোঁ ৰিজেক্ট কৰাৰ পিছত মই দোকানটো ষ্টাৰ্ট কৰিলোঁ 1 বছৰ উইথিন 1 ইয়াৰ্ছ মোৰ সেই দোকানটো 10x গ্ৰ'থ হৈছিল আৰু আপোনালোকে গম পায় যেতিয়া আপুনি কিবা এটা কাম কৰিব ষ্টাৰ্ট কৰিব যেতিয়া গ্ৰ'থ হ'ব বেছিভাগ মানুহৰ নজৰ লাগে না নাই আৰু সেই সময়ত মই কৰা বিজনেছ বেলেগে কপি কৰিলে আৰু কপি কৰাৰ পিছত 1 2 3 4জন মানুহে কি কৰিলে সেম মোৰ দোকানটো কপি কৰি মোৰ দোকানৰ সন্মুখত দোকান দি দিলে যেতিয়া মোৰ ইনকাম আহিছিল মাহত গৈ পিনে সেলছ আছিল মোৰ 2 লাখ 3 লাখ আৰু সেইটো সময়ত মোৰ মাহত সেল আহিল অনলি 10,000 to 20,000 আৰু সেই সময়ত মই আৰু লোন ল'লোঁ দোকানটো বঢ়ালোঁ বহুত ইনভেষ্টমেন্ট কৰিলোঁ যিখিনি এমাউণ্ট মোৰ আছিল সেই টোটালি মই দোকানত লগাই দিলোঁ লগাই দিয়াৰ পিছত এভৰি মান্থ মোক 12,000 ইনষ্টলমেণ্ট ভৰিব লাগে বাট সেলছ ক'ত সেলছ কিমান আহে অনলি 10 to 15,000 প্ৰফিট কিমানে হ'ব মই বহুত টেনশ্যনত পৰিলোঁ দেউতাক ক'লোঁ যে দেউতা কিবা এটা ফাইনেন্সিয়েল হেল্প কৰক আৰু সেইটো সময়ত দেউতা বেমাৰ
দেউতাৰ কিডনিত গ'ল্ড ব্লাডৰ ষ্টন হৈছিল, সেইটো কাৰণে অপাৰেশ্যন কৰিব লাগে, মই দেউতাকক খুজিব নোৱাৰো। মই ইমিডিয়েটলি ভাবি আছিলো যে মই যিটো দোকান কৰি আছো সেই দোকানৰ পৰা মই মোৰ ফিউচাৰ কেতিয়াও ভাল কৰিব নোৱাৰো। মোক এনেকুৱা এটা বিজনেছ লাগে যিটো বিজনেছে মোক টাইম ফ্ৰীডম দিয়ে, যিটো বিজনেছে মোক ট্যুৰ এণ্ড ট্ৰেভেল দিয়ে, আৰু যিটো বিজনেছে মোক ফাইনেন্সিয়েল ফ্ৰীডম দিয়ে। আৰু এইটো ভাবি থাকোঁতে মই এটা অপৰচুনিটি পালো। আৰু জানে সেই অপৰচুনিটি কি? এটা অপৰচুনিটি হ'ল মই এজন বিটেক ইঞ্জিনিয়াৰৰ লগত কথা পাতিব পৰা এটা অপৰচুনিটি পালো। হায়দৰাবাদৰ পৰা পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং কৰি আহিছে, মোক ফোন কৰিলে যে ইমামুল আংকেল ক'ত আছা তুমি? মই দোকানত আছিলো, আপুনি ক'ত? মই আহি পালো, তুমি আহিবা মোৰ লগত লগ কৰিবৰ কাৰণে। মই টোটালি এক্সাইটেড হৈ আছিলো আকিব ছাৰক লগ কৰিবৰ কাৰণে, এটা জবৰদস্ত হাতছাপ লৈ। মই আকিব ছাৰক লগ কৰিবৰ কাৰণে এপ্ৰক্সিমেটলি 5 কিলোমিটাৰ মই গুচি গলো, গৈ কিনে আকিব ছাৰৰ লগত কথা পাতিলো। কিমান সময় কথা পাতিলো? 15 to 20 মিনিট। মোক বহুত ভাল লাগিছিল কথা পাতোতে। লাষ্টলি মই যিটো এক্সপেক্টেশ্যন কৰি আছিলো যে আকিব ছাৰৰ পৰা কিবা এটা পাম বুলি, আকিব ছাৰে মোক কিবা এটা দেখাব বুলি, কিবা এটা পৰামৰ্শ দিব বুলি, মই সেইটো এক্সপেক্টেশ্যন কৰোঁতে লাষ্টে আকিব ছাৰে মোক এটা টুথপেষ্ট আৰু এটা চাবোন লৈ দিলে। I was felt broken. মই টোটালি হৃদয়ৰ পৰা বেয়া পাই গলো যে আকিব ছাৰক যে কি লৈ আহিলে, নেটৱৰ্ক মাৰ্কেটিং মোক ফচাব আহিলে, টুপি পিন্ধাব আহিছিলে। মই এইবিলাকত নাযাওঁ, মোৰ নহ'ব। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছো, মই ভাল এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছো, দেউতা কণ্ট্ৰেক্টৰ, মই এইবিলাক কাম নকৰো। তেতিয়া আকিব ছাৰে ক'লে যে ঠিক আছে, অসুবিধা নাই, তুমি কৰা নকৰা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰা, বাছ দুটা প্ৰডাক্ট তুমি ইউজ কৰা। মই ইমিডিয়েটলি এমাউণ্ট পে কৰিলো, ঘৰত গুচি আহিলো। প্ৰডাক্টখিনি মই ঘৰত টেবুলৰ ওপৰত দিলো আৰু চবকে কৈ দিছিলো যে এইটো ইউজ কৰিব নালাগে। বাছ এজন ব্যক্তিক মই ইউজ কৰিবলৈ কোৱা নাই, মানা কৰা নাই, সেইজন হ'ল ভণ্টি। 3 দিন পিছত ঘৰত টুথপেষ্ট শেষ পাইছে, মই কলগেট ইউজ কৰিছিলো। টুথপেষ্ট শেষ পোৱাৰ পিছত ভণ্টিয়ে কি কৰিলে, সেই টুথপেষ্টটো লৈ ইউজ কৰা ষ্টাৰ্ট কৰিলে। ইউজ কৰাৰ এসপ্তাহ পিছত ভণ্টিক বহুত ভাল লাগিল যে টুথপেষ্টটো ক'ৰ পৰা লৈ আহিছে, মোক আৰু এটা লাগে। মায়ে ক'লে যে চাবোনটো বহুত ভাল এটা চেণ্ট, ইউজ কৰিলে অলপ ভাল লাগে, আৰু ইমান দিন ধৰি চলি আছে এতিয়ালৈকে, ক'ৰ পৰা লৈ আহিছে, নেক্সট টাইমত লৈ আহিবি। বাট মই আকিব ছাৰক কি কৈছিলো যে মই এইবিলাক বিজনেছ কৰিব নোৱাৰিম। মই এতিয়া আকিব ছাৰক ফোন কৰিম নে নাই এইটো ভাবোতে আকিব ছাৰে এদিন মোক ফোন কৰিলে। ফোন কৰাৰ পিছত কি ক'লে যে আংকেল ক'ত আছা? ঘৰত আছো। বোলে মই আৰু আপোনাৰ যে আংকেল আছে আকিবুৰ আংকেল, তেখেত আহি আছে আমাৰ ঘৰত। মই মনে মনে ভাবিলো নিজেতো মোক ফচাব পৰা নাই, ডাঙৰ দাদাক লৈ আহি আছে। মই মনে মনে ভাবি আছিলো আৰু ঘৰৰ সন্মুখত আহিছে, এতিয়া আঁতৰি কেনেকে দিওঁ যে আহা বুলি, ৰিলেটিভ হয় আহা। আহিলে আকিবুৰ ছাৰ আহিলে, মই কি ভাবি আছিলো আকিবুৰ ছাৰক বেলেগ ব্যক্তি হিচাপে জাষ্ট কনভিন্স কৰিবৰ কাৰণে লৈ আহিছে। মই আকিবুৰ ছাৰৰ লগত 15-20 মিনিট কথা পাতিলো, ভাল লাগিল। ছাৰক ক'লো ঠিকে আছে, বহুত বঢ়িয়া, বাট মই এইটো বিজনেছ কৰিব নোৱাৰিম। আকিবুৰ ছাৰে ক'লে তুমি এবাৰ মোৰ হাত ধৰা, মই তোমাক বিলিভ দিছো, তোমাক মই ছাকচেছ কৰাম। যেতিয়া এইটো কথা ক'লে মই ভাবিলো যে আকিবুৰ ছাৰক তাকে বুজাবৰ কাৰণে লৈ আহিছে না আকিবুৰ ছাৰ অলৰেডি কাম কৰি আছে। মই ছাৰক ক'লো যে আংকেল আপুনি এইটো বিজনেছত নেকি? বোলে মই মানে এক্স-আৰ্মি, আপোনাকতো চবেই ভয় পায়, মই এতিয়া ভয় পাই আছো আপোনাৰ কথা পাতোতে, বাট আপুনি নেটৱৰ্ক মাৰ্কেটিং কেনেকে কৰিব পাৰে? ছাৰে এটা কথা ক'লে যে এইটো মাইণ্ডছেটে চেঞ্জ কৰিব লাগে আমাক। মই আগত ইমান ব্যক্তি আহিছে তুমি গম পোৱা, মই 10,000, 20,000, 30,000 টকাৰ প্ৰডাক্ট ৰাখিছো, বাট সেইবিলাক ব্যক্তিৰ লগত কেতিয়াও এনৰোল হোৱা নাই ডাইৰেক্ট চেলিঙত। মই এটা মিটিঙত গৈ পিনে ইনস্পায়াৰ্ড হৈছো যে যিখিনি বস্তু আমি ভাবি আছো, যিবিলাক মানুহে নেটৱৰ্ক মাৰ্কেটিং কৰে, লুংগি পিন্ধা, কেৰম খেলা, সেইবিলাক মানুহৰ নহয় বিজনেছটো বিয়ণ্ড আৱাৰ এক্সপেক্টেশ্যন। মই ছাৰক ক'লো ঠিক আছে, এজন এক্স-আৰ্মিৰ লগত মই যদি বিজনেছত ছাকচেছ হওঁ নহওঁ, এটলিষ্ট মোৰ পাৰ্চনেলিটি ডেভেলপ কৰিব পাৰিম বুলি মই ছাৰক ক'লো ঠিক আছে, মই আপোনাৰ লগত আছো, মই কাম কৰিম বুলি। ছাৰে ক'লে ঠিক আছে, এনৰোল কৰা, কিমান টকাত ষ্টাৰ্ট কৰিবা? মই কৈছো ছাৰ মোৰ লগত এতিয়া টকা নাই। বোলো টকা কাৰো লগত নাথাকে, তুমি কমাৰ্চত পঢ়িছা, তুমি ভাল, মই গম পাওঁ তুমি ছায়েন্সত পঢ়িছা, তাৰপিছত কমাৰ্চ লৈ পঢ়িলা, ইকনমিক্স পঢ়িছা, তুমি ভালকে জানা যে টকা কাৰোবাৰ লগত নাথাকে, এৰেঞ্জ কৰিব লাগে। মই এইটো ভাবিলো ৰাইট কথা। মই ইমিডিয়েটলি মোৰ
তিনিজন ফ্ৰেণ্ডক কল কৰিলো, ভাই মোক টকা লাগে, কিমান টকা লাগে? 5,000 নহ'ব, নাই মোৰ লগত। এজনে ফোন কৰিলো 10,000 টকা লাগে, মোৰ লগত 10,000 টকা নাই, 5,000 টকা দি আছো। আৰু এজনক ফোন কৰিলো, তেখেতে মোক আৰু 5,000 টকা দিলে। আৰু সেই ব্যক্তিৰ পৰা, সেই ফ্ৰেণ্ডবিলাকৰ পৰা মই 10,000 টকা লৈ, ধাৰ লৈ, নিজৰ লগত কিছুমান আছিল সেইটো লৈ মই বিজনেছ ষ্টাৰ্ট কৰিছোঁ। আৰু ষ্টাৰ্ট কৰাৰ কিছুদিন পিছত মই এটা RTP এটেণ্ড কৰিলোঁ। তাতে মই এপ্ৰক্সিমেটলি 6,000 ৰুপিজ মই ইনভেষ্ট কৰিলোঁ কাজিৰঙা গ্ৰাছলেণ্ড ৰিচৰ্ট। আৰু সেই ৰিচৰ্টত গৈ গম পালোঁ যে একচুৱেলি ডাইৰেক্ট চেলিং আমি ভাবা বিজনেছ নহয়। আমাৰ ইণ্ডিয়াত মানুহবিলাকে ডাইৰেক্ট চেলিঙত ইমান বেছি প্ৰায়ৰিটি দিয়া নাই, বাট যিখিনি কাণ্ট্ৰি ডেভেলপ হৈ আছে লাইক আমেৰিকা, জাপান, ছিংগাপুৰ, এইবিলাক কাণ্ট্ৰি অলৰেডি ডাইৰেক্ট চেলিং কৰি আছে। তেন্তে আমি আমাৰ ইণ্ডিয়াত যদি নকৰোঁ তেন্তে আমি ইণ্ডিয়াক কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ। মই ইমিডিয়েটলি এনৰোল কৰিলোঁ, তাতে বুজি আহিলোঁ। অহাৰ পিছত আকৌ এটা চেলিব্ৰেশ্যন প্ৰগ্ৰাম পালোঁ, তাৰপিছত আৰু এটা চেলিব্ৰেশ্যন প্ৰগ্ৰাম, আৰু এটা ট্ৰেইনিং। ৰেগুলাৰ মই ট্ৰেইনিং মিটিং কৰাতে নিজক এনেকৈ ডেভেলপ কৰিলোঁ, আজি অল অভাৰ আছামত ছেকেণ্ড ৰেংক হোল্ডাৰ হৈ গ'ল। মই ইমামুল হুছেইন আজি আপোনালোকৰ সন্মুখত এজ এ প্লাটিনাম ডাইৰেক্টৰ হিচাপে মই পৰিচয় দিবলৈ সক্ষম হৈছোঁ। মই এইটো বিজনেছ কৰোঁতে যিটো মই ভাবিছিলোঁ টুৰ এণ্ড ট্ৰেভেল, মই বিজনেছ কৰোঁতে মই থাইলেণ্ড টুৰ এচিভ কৰিলোঁ। এইটো বিজনেছ কৰি পিনে মোৰ মাহত যিটো 12,000ৰ ইনষ্টলমেণ্ট ভৰিব লগা আছিল, সেই ইনষ্টলমেণ্টটো এইটো বিজনেছৰ পৰা মই দিবলৈ সক্ষম হ'লোঁ। এইটো বিজনেছ কৰাৰ পিছত মই টাইম ফ্ৰীডম পালোঁ। কেনেকৈ গম পায়? ৰিয়েলিটি যিটো ক'ব লাগিব, যেতিয়া মোৰ বিয়া আছিল, মই মোৰ দোকানৰ পৰা এটা মাহত 1 টকাও ইনকাম কৰিব পৰা নাই, বাট মই ডেজৰ পৰা মোৰ 1 টকাও কমা নাই, তাতকৈ বাঢ়িছে। এটা কথা মানে মেক্সিমাম মানুহে কয় যে ডাইৰেক্ট সেলিং কৰি লাভ নাই, বরবাদ हो जाएगा। কয় না নাই? यस। হয় না নাই? আপনারা কোনোবা ভাবে নেকি? কথা এইটো যে कौन कहता है मोहब्बत बर्बाद करती है, अगर निभाने वाला मिल जाए तो दुनिया याद रखती है। यस। डायरेक्ट सेलिंग একটা কথা আছে, শুনে কইছে, कौन कहता है कि डायरेक्ट सेलिंग बर्बाद करती है, अगर सही से किया जाए तो सफलता कदमों के नीचे आती है। মই আপোনালোকক একটু কথাই কওঁ, যদি ডাইৰেক্ট সেলিঙত সাকসেস হ'ব বিচাৰে, নিজৰ জীৱনৰ 5টা বছৰ আমাক দিয়ক, আপোনালোকৰ 50 বছৰ আপোনালোকক ঘূৰাই দিম আমি। ইয়েস। টিম ৰাইজিং ষ্টাৰৰ লগত ইমান বেছি পাৱাৰ আছে, ইমান বেছি এডুকেশ্যন আছে, যিটো এডুকেশ্যন যদি আপোনালোকৰ 30% লৈ যাব পাৰে, আপুনি আপোনাৰ লাইফৰ সাকসেস। मैं और बेसी কথা নকওঁ, আৰু এটা কথা কওঁ, গৰমৰ দিন चिलचिलाती धूप है और पैरों में चप्पल नहीं, जिस्म घायल है मगर ये हौसला घायल नहीं। ये हौसलों की उड़ान है, इसमें पंख की नहीं, हिम्मत की जरूरत होता है, और हिम्मत इतना है कि सफलता को कदमों के नीचे लाके रहेंगे। थैंक यू वेरी मच। इमान की कोई सोमो भक्त भैया था हमारे लिए। थैंक यू वेरी मच, दिल से थैंक यू मुसन सबन जबरदस्त ताली এটা দিয়া, মজা লাগিছে, বঢ়িয়া লাগিছে, ভাল লাগিছে। আমাৰ মিটিংটো কৰিম জাস্ট তাৰ আগত যেটো আমাৰ মেইন এট্ৰাকশন, মেইন সেলিব্ৰেশন আছিল প্ৰডাক্ট ফাইটাৰ। সো যিসকল প্ৰডাক্ট ফাইটাৰ